লৰাহঁতক জুবিন গাৰ্গৰ গান তহঁতৰ কণ্ঠ ভাল লাগিছে শুনি। দুৰ্গা পূজা পালেহি না ছাৰ, সেইবাবে আৰু বুতুৰুটো অলপ ফৰকাল লাগছে। লাগিব তো, আজিকালি দুৰ্গা পূজাৰ ফূৰ্তিবিলাক নোহোৱাই হৈছে। আগতে আমি সৰু হৈ থাকোঁতে একমাহ মানৰ আগৰ পৰা মনত যি উল্লাস, আজিকালি পিছে নাই হে ফূৰ্তি। আমি সৰু হৈ থাকোঁতে আছিলে, লাষ্ট 5-6 বছৰৰ পৰা একোৱে নাই এইবিলাক। যিহে নহওক ছাৰ, এইবাৰ আৰু হাতত হাত ধৰি দুৰ্গা পূজা কোনেও চাব নোৱাৰিব। সিটো আমাৰ হিমু মামাৰ পৰা নিৰ্দেশটো দিয়া হৈছে। কেতিয়া দিলে? সপোনত জয় গুৰু শংকৰ কৃষ্ণ গোসাঁই ওম গিলি মন্ত্ৰ গিলি গিলি পন্ত। কৰ্মসূত্ৰে স্বামী থাকে বেলেগ ৰাজ্যত, পত্নী থাকে অসমত। একদিনৰ কথা, পত্নীয়ে হাজবেণ্ডলৈ এটি মেছেজ কৰিলে, লভ ইউ জান। যদি তুমি শুই আছা মোক সপোনবোৰ মেছেজত লিখি দিয়া। যদি তুমি হাঁহি আছা এটা হাঁহি উপহাৰ দিয়া, ইমোজি নিচিনা। যদি তুমি কান্দি আছা এটোপাল চকুলো দিয়া। যদি তুমি কিবা খাই আছা অলপ খুৱাই দিয়া। মুঠতে তুমি যি কৰি আছা তাকেই উপহাৰ হিচাপে মোক SMS-ত লিখি দিয়া জান। মই এনেকুৱা SMS জীৱনত প্ৰথমবাৰ শুনিছো দেই। পিছে লৰাহঁত বহিৰাজ্যত থকা হাজবেণ্ডে উত্তৰ দিলে কি? হয় ছাৰ, মাক চকলা এইবাৰ স্বামীৰ উত্তৰ। মই বৰ্তমান লেটিনত আছো শুনজনী। কি পঠাম এতিয়া তুমিয়ে কোৱাচোন, অকণমান পঠাই দিওঁ নেকি? হে অ লৰা হাৰু দুখী মাক চকলাই শুই তুকু। হাঁহি থাকিলে হাঁহি উপহাৰ দিবলৈ দিছে, কান্দি থাকিলে চকুলো, শুই থাকিলে সপোনবোৰ, কিবা খাই থাকিলে অলপ খুৱাই দিবলৈ কৈছে। এতিয়া সি লেটিনত হাগি আছে, এতিয়া কি পঠাই দিব? গুগে পঠাই দিব নি? দেৰা না দুই হাজবেণ্ড ৱাইফে বৰ বেলেগ ধৰণে হাঁহিলে। নিয়দৰে ফুল এপাহ সৰিল এপাহ ফুলিল কেনি। বন্ধু বান্ধৱীসকল, আপোনালোকে স্ক্ৰীনত এখন চাৰ্ট দেখা পাইছে দেই। এই চাৰ্টখন হৈছে বৰ বেলেগ ধৰণৰ চাৰ্ট। আপোনাৰ জন্মৰ মাহ অনুসৰি আপুনি কেনেকুৱা ধৰণৰ, আপোনাৰ ব্যক্তিত্ব কেনেকুৱা গম পাই যাব গাইছ। মই দেখোন ঘোঁৰা, মোৰ ব্যক্তিত্ব, মই জুলাই মাহত জন্ম। বাহ ছাৰ, বাহ। আপুনি ঘোঁৰাৰ দৰে দৌৰিব পাৰিব দেই। ব্যক্তিত্বটো বেলেগ ধৰণৰ এইবিলাক ব্যক্তিত্ব গাইছ। প্ৰথমতে আপোনালোকে কমেণ্ট কৰক আপোনালোকৰ ব্যক্তিত্ব কেনেকুৱা। জানুৱাৰীত আছে এন্দুৰ, ফেব্ৰুৱাৰীত আছে মহ, মাৰ্চত আছে তোমাৰ এইটো কি হয় বাঘ, এপ্ৰিলত আছে শহাপহু, মে'ত আছে কি হয় নামটো পাহৰিলো, জুনত সাপ, জুলাইত ঘোঁৰা, আগষ্টত এইটো কি হয় জানো ভেড়াই নে কিয়ে নে, ছেপ্টেম্বৰত বান্দৰ, অক্টোবৰত কুকুৰা, নৱেম্বৰত ডগ, ডিচেম্বৰত মাংস জিন্দাবাদ। বেলেগৰ কথা বাদ দে, এতিয়া তহঁতৰ কথা ক। এইটো চানি ক, তোৰ ব্যক্তিত্ব কেনেকুৱা? তই কেতিয়া জন্ম হৈছিলি? মই হৈছো ছাৰ বাফেলো। মই ফেব্ৰুৱাৰী। আৰু হৰি তই? মই কংকটাক টক 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 কংকটাক টক টক টক। তাৰমানে তই ল'ৰা অক্টোবৰ? হয় ছাৰ, একদম। আৰু ইফালে উলেকান্ত তই? মই দিনৰ পোহৰ ৰং চঙীয়া, মাহৰ শেষত গাহৰি খানা, গাহৰি মাংস জিন্দাবাদ। মই ঘৰত হেই ল'ৰা, তই গাহৰি জাতি নেকি? তোৰ ব্যক্তিত্বটো হে উপায় নাই ছাৰ, আৰু মাছক লাখি কৰিব। ভগৱানে মোক গাহৰি ব্যক্তিত্বটো লৈয়ে পঠাই দিলে আৰু এইখন পৃথিৱীলে। সেইবাবে এতিয়া মই গাহৰি ব্যক্তিত্বটো লৈয়ে আজিৰ পৰা সৰুৰ পৰা আজিলৈকে ডাঙৰটো হলো। সেইবাবে চাগে মই গাহৰি মাংস খাই বিৰাট ভাল পাওঁ। মই ডিচেম্বৰত জন্ম হৈছিলো গাইছ। আপোনালোকে কোনোবা হৈছে নেকি ডিচেম্বৰত জন্ম? হ'ব পাৰে, ন' প্ৰব্লেম। সেইটো প্ৰকৃতিৰ নিয়ম, হ'ব ডিচেম্বৰত জন্ম। তই কে ডিচেম্বৰত এনে কচোন? 14 ডিচেম্বৰ ছাৰ। বছৰটো শেষ অলপ থাকিলেগে আৰু আধাটো। একদম বঢ়িয়া। নমোৱালকে জীয়াই থাকিবি তই। মই কলো তই নমোৱালকে জীয়াই থাকিবি। ৰিয়েলি ছাৰ, আপুনি কোৱাৰ দৰে ময়ো গম পাওঁ বাৰু, মই নমোৱালকে জীয়াই থাকিম। যিদিনা মৰি থাকিম সেইদিনাখন বাৰু জীয়াই থাকিবই নোৱাৰিম। কি কম, মই বিচাৰি লৈ জীয়াই থাকিব নোৱাৰিম গাইছ। তো আপোনালোকেও সেইটোৱে হ'ব, নমোৱালকে জীয়াই থাকিব দেই। হ'ব দে, আজি মই এটা কাহিনী কম। আপুনি কেলে কবলৈ নেপায় নি বাৰু? কেলে নেপাব হয় ছাৰ? ঠিক আছে তেনে। ডাক্তৰজনে ৰোগীজনক কৈছে, বহু দিনৰ মূৰত আৰু
আপুনি মদ খাবলৈ এৰিছেনে নাই? ৰোগীজনে কৈছে এৰিছোঁ ছাৰ। কোনোবাই ৰিকুৱেষ্ট কৰিলে অলপ চলপ হৈ যায় আৰু ডাক্তৰ। ঠিক আছে, হ'ব বাৰু, ন' প্ৰব্লেম। কেতিয়াবা খোৱাটো কোনো ডাঙৰ কথা নহয়, কিন্তু প্ৰায় বেছি খাব নালাগে দেই। মই ক'লোঁ পিছে এখেত আপুনি লগত লৈ আনিছে, সেইজননো কোন? ল'ৰা সেইজন। ৰোগীজনে কৈছে এজন ছাৰ মোৰ বন্ধু হয়, ইয়াক মই দিনে ৰাতিয়ে মোৰ লগতে লৈ ফুৰো। ডাক্তৰজনে ক'লে কিয়? বৰ লক্ষণীয় উত্তৰ। ছাৰ মই মোৰ বন্ধুজনক লৈ ফুৰো এটা কাৰণে, ৰিকুৱেষ্ট কৰিবৰ কাৰণে। মানে ই ৰিকুৱেষ্ট কৰে আৰু মই এঘুটি মাৰি দিওঁ। দিনে ৰাতিয়ে থাকে মোৰ লগতে। বৰ বেলেগ ধৰণৰ ৰিকুৱেষ্টত বন্ধু দেখোন এজন। এই মাক চকলা এনেকে হলা মানে বন্ধুজনে ৰিকুৱেষ্ট কৰে মনাহীজনে মদ খায়, দিনে ৰাতিয়ে বন্ধুজন লগতে থাকে, ৰিকুৱেষ্ট কৰে মদ খায়, ৰিকুৱেষ্ট কৰে মদ খায়। কি সুন্দৰ ছাৰ। উপায় নাই, জয় গুৰু শংকৰ গিলি মন্ত্ৰ বাদ দে, ডাক্তৰৰ কথা ৰোগীৰ কথা। আৰম্ভণি গীত হ'ব লাগে, ক্লজিং। মজা। আহে বানাহে ঘুমতি আহিবা ৰাতি, সপোনকে লৈ